নমস্কাৰ, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। অসমৰ শিক্ষক আৰু শিক্ষানুষ্ঠানসমূহৰ বাবে এটা অতি জৰুৰী তথা গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টিৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয়কৈ গম পাইছে আজিৰ এই ভিডিঅ'টিত আমি কথা পাতিম চেঞ্চাছ সম্পৰ্কে। অসমৰ শিক্ষকসকল আৰু শিক্ষানুষ্ঠানসমূহৰ বাবে এটা অতি জৰুৰী তথা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অলপতে নলবাৰী জিলাৰ স্কুল পৰিদৰ্শক অৰ্থাৎ ইন্সপেক্টৰ অফ স্কুলছৰ কাৰ্যালয়ৰ ফালৰ পৰা এটা চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে, যিটো সকলো টেট উত্তীৰ্ণ শিক্ষকৰ বাবে জনাটো অতি আৱশ্যক। ইয়াতে স্ক্ৰীনত মই আপোনালোকক এটা অৰ্ডাৰ কপি দেখুৱাইছোঁ আৰু এই অৰ্ডাৰ কপিটো সকলো টেট উত্তীৰ্ণ শিক্ষকসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ অৰ্ডাৰ কপি। আৰু আজিৰ এই ভিডিঅ'টিত আমি এই অৰ্ডাৰ কপিটোৰ বিষয়ে সবিশেষ আলোচনা কৰিম। বলক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱা এই অফিচিয়েল লেটাৰখন হৈছে নলবাৰী জিলাৰ অফিচ অৱ দ্য ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা অহা। আৰু এই অফিচিয়েল লেটাৰখন প্ৰকাশ হোৱা দিনটো হৈছে 21 মে 2026 তাৰিখ। এই লেটাৰখন নলবাৰী জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ ৰাতুল কুমাৰ দাসৰ ফালৰ পৰা নলবাৰী জিলাৰ সকলো হেড অৱ দ্য ইনষ্টিটিউশ্যনলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে ছাবজেক্টটো হৈছে ছাবমিশ্যন অফ টেট কোৱালিফাইড টিচাৰ্ছ ডাটা। নলবাৰীৰ জিলা আয়ুক্ত অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তথা মুখ্য লোকপিয়ল বিষয়াৰ পৰা অহা এক নিৰ্দেশনাৰ ভিত্তিত লোকপিয়ল সম্পৰ্ক চৰকাৰী কাৰ্যৰ বাবে জিলাখনৰ সকলো স্কুল বা শিক্ষানুষ্ঠানৰ টেট উত্তীৰ্ণ শিক্ষক শিক্ষয়িত্ৰীৰ এখন সম্পূৰ্ণ তালিকা চৰকাৰক প্ৰয়োজন হৈছে। এতিয়া বৰ্তমান এই কামটো অতি সোনকালে কৰিবলৈ এটা গুগল ফৰ্ম শ্বেয়াৰ কৰা হৈছে আৰু অফিচিয়েল পত্ৰখনত উল্লেখ থকা অনুসৰি সকলো শিক্ষানুষ্ঠানৰ মুৰব্বী তথা শিক্ষকসকলে অহা 23 মে 2026 তাৰিখৰ ভিতৰত বা তাৰ পূৰ্বে এই গুগল ফৰ্মখন বাধ্যতামূলকভাৱে পূৰণ কৰিব লাগিব। মনত ৰাখিব, হাতত সময় অতি কম, গতিকে সময়সীমাৰ ভিতৰত এই তথ্যখিনি পঠোৱাটো অতি জৰুৰী। গতিকে ছাৰ বাইদেউসকল, নলবাৰী জিলাৰ যিসকল টেট শিক্ষক আছে তেওঁলোকে নিজৰ স্কুলৰ মুৰব্বীৰ সৈতে যোগাযোগ কৰি এই গুগল ফৰ্মখন সঠিক সময়ত পূৰণ কৰক। অসমৰ শিক্ষা বিভাগ আৰু চৰকাৰী চাকৰি সম্পৰ্কীয় এনেধৰণৰ শেহতীয়া আৰু সঠিক খবৰবোৰ আটাইতকৈ প্ৰথমতে পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক আৰু কাষৰ ঘণ্টা বুটামটো বজাবলৈ নাপাহৰিব। ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে এটা লাইক কৰক আৰু আপোনাৰ চিনাকি বন্ধু বান্ধৱী তথা শিক্ষক বন্ধুসকলৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰক। ধন্যবাদ।